ইৰাণৰ প্ৰত্যুত্তৰত থকা হৰকা ইজৰাইল ট্ৰাম্পে দিয়া যুদ্ধবিৰতি চুক্তিৰ দাবী নাকচ কৰিলে ইৰাণে পুনৰ আক্ৰমণ নহলে নতুন সংঘাতত লিপ্ত নোহোৱাৰ কথা ব্যক্ত কৰিলে ইৰাণে শেহতীয়াকৈ আমেৰিকাই ইৰাণৰ ওপৰত আক্ৰমণক কেন্দ্ৰ কৰি বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে আমেৰিকাৰ আক্ৰমণৰ পিছতে ইৰাণেও প্ৰত্যাক্ৰমণ কৰে ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰিত হৈছে ইফালে ট্ৰাম্পৰ এই দাবী নাকচ কৰি ইৰাণে কয় যে যুদ্ধবিৰতিৰ কোনো চুক্তি হোৱা নাই কিন্তু ইজৰাইলে যদি পুনৰ আক্ৰমণ নকৰে তেন্তে আৰু সংঘাতত জড়িত হ'ব নিবিচাৰে বুলি ইৰাণে সদৰি কৰিছে উল্লেখ্য যে সোমবাৰে ভাৰতীয় সময় অনুসৰি পুৱা 3:30 ছচিয়েল মিডিয়াত পোষ্ট কৰি ট্ৰাম্পে ইৰাণ ইজৰাইলৰ যুদ্ধবিৰতি ঘোষণা কৰে অৱশ্যে ইৰাণ বা ইজৰাইলৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই ট্ৰাম্পৰ ঘোষণাৰ পিছৰে পৰা ইৰাণৰ সংবাদ মাধ্যমে এই দাবী অস্বীকাৰ কৰি আহিছে তেহৰানৰ সংবাদ মাধ্যমে বিভিন্ন চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি ট্ৰাম্পৰ এই ঘোষণাক অসত্য বুলি দাবী কৰিছে অৱশেষত মঙলবাৰে পুৱা 6:16 ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে তেহৰানৰ স্থিতি স্পষ্ট কৰে আৰাঘচিয়ে ছচিয়েল মিডিয়াত লিখিছে যে এতিয়ালৈকে যুদ্ধবিৰতি বা সামৰিক অভিযান বন্ধ কৰাৰ কোনো চুক্তি হোৱা নাই কিন্তু ইৰাণে আক্ৰমণ বন্ধ কৰি দিলে নতুন সংঘাতত লিপ্ত হ'বলৈ অনিচ্ছুক ইৰাণ একে সময়তে ইৰাণে কোনো সংঘাত আৰম্ভ কৰা নাছিল বুলিও দাবী কৰিছে ইজৰাইলে ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিছিল নিউজ ডেস্ক ৰিপৰ্ট জেবিপি ভাৰত